আপুনি দেৱেশ্বৰ শৰ্মা ডাঙৰীয়াৰ কথা কৈছে, কিন্তু এই তপন গগৈ ডাঙৰীয়া এই দেৱেশ্বৰ শৰ্মাৰ লগত আপোনাৰ তুলনা কৰিব পাৰি নহয়। 1 নম্বৰ, 2 নম্বৰ, ঠিক আছে, নালাগে ভুল ব্যাখ্যা নিদিব, ভুল ব্যাখ্যা নিদিব। কৰিছে বুলি কোৱা নাই, কৰিছে বুলি কোৱা নাই, জোকাৰি নাই, কৰিছে বুলি কোৱা নাই, মই কৰিছে বুলি কোৱা নাই। মই কৈছো যে সেইটো কৰিব পাৰি নেকি মই দিছো। মোৰ প্ৰশ্নটো হৈছে খেলিমেলি লগাই কৈ মই ধুনীয়া প্ৰশ্ন এটা তেখেতৰ বিচাৰিছো। তেখেতে মই কৈছো যে এই মই প্ৰশ্ন নকৰোঁ, পিছত কৰিম। ধন্যবাদ জনাইছো। ঠিক, যিহেতু সাংসদ তপন গগৈ যোৰহাট সমষ্টিটোৰ সাংসদ হৈয়ে আছে, গতিকে মই প্ৰথম আপোনাৰ পৰা আৰম্ভ কৰিছো কলিতা ডাঙৰীয়া। মোৰ প্ৰথম প্ৰশ্ন, অপেনিং ৰিমাৰ্কছ, কিয় যোৰহাটবাসীয়ে আকৌ এবাৰ তপন গগৈক সংসদলৈ পঠাব? প্ৰথম কথা, সাংসদ বা জনপ্ৰতিনিধি হিচাপে এজন মানৱীয় মূল্যবোধ আৰু জনদৰদী আৰু সামাজিক দায়বদ্ধতা আৰু ৰাজনৈতিক দায়বদ্ধতা, এই গোটেইকেইটা দৃষ্টিকোণ যদি আমি দেখোঁ, তেনেহ'লে তপন গগৈৰ কাৰ্যকালত, তপন গগৈৰ দৃষ্টিভংগীত, তেখেতৰ কাৰ্যক্ৰমত এই কথাকেইটা বিশেষভাৱে আমি প্ৰাসংগিক বুলি ভাবোঁ। আৰু তেওঁৰ কাৰ্যকলাপে, তেওঁৰ দৃষ্টিভংগীয়ে যোৰহাট লোকসভা সমষ্টিক এনে এটা মৰ্যাদা দিছে, যাৰ ফলশ্ৰুতিত আমি তেওঁক এজন সাংসদ হিচাপে এতিয়া যোৰহাটৰ জনজীৱনে বিচাৰে। মই ধন্যবাদ জনাইছো। মোৰ ক্ৰছ কুৱেশ্যন, অপেনিং ৰিমাৰ্কছৰ কোনো কুৱেশ্যন নাথাকে, সেইকাৰণে মই পৰৱৰ্তী সময়লৈ আহিছো। হেমেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈক কিয় যোৰহাটবাসীয়ে সাংসদ হিচাপে নিৰ্বাচিত কৰিব, তপন গগৈক কিয় নকৰিব? যিটো কথা সুধিছে, প্ৰথম কথা, এজন পাৰ্লিয়ামেণ্ট, এজন বিধায়কৰ প্ৰথম ভূমিকা হ'ল যে তেওঁ বিধানমণ্ডলত, বিধানসভাত বা সাংসদত তেওঁ স্থানীয় সমস্যাবিলাক কেনেধৰণে উপস্থাপন কৰে, তেওঁৰ প্ৰেজেণ্টেশ্যন। তাৰ বাবে অধ্যয়নশীল মনোভাৱ লাগিব, তাৰ বাবে তেওঁ সামাজিক পৰিৱেশ লাগিব। আৰু আমি বিগত দিনবিলাকত দেখিছোঁ যে তেওঁ তেতিয়া কলিয়াবৰৰ তেওঁ সাংসদ হৈ আছিলে। অকল তেওঁ কলিয়াবৰৰ নহয়, তেওঁ অসমৰ নহয়, তেওঁ কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠিবলৈ তেওঁ সমৰ্থ হৈছিলে। এই কথাটো সকলোৱে জ্ঞাত যে তেওঁ তেওঁ পাৰ্লিয়ামেণ্টৰ যিটো পুৰস্কাৰ, এইটো পাবলৈ সক্ষম হৈছিল। আৰু সেইবাবে গৌৰৱ গগৈ। এতিয়া ঠিক আছে, মই মোৰ প্ৰশ্নখিনি লৈ যোৱাৰ প্ৰাকখনত মই অকণমান জাতীয় দল সংগঠনৰ প্ৰতিনিধিসকল আছে, গতিকে তেখেতসকলৰ মত লৈ লওঁ। তাৰপিছত আমি দলীয় নেতাকৰ্মীসকলৰ ওচৰলৈ আহিম। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি আছে। মই প্ৰথম সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে আপোনাৰ ওচৰলৈ আহিছোঁ। যে প্ৰথম কথাটো হ'ল যে আমাক এজন যোগ্য সাংসদ লাগে, দল যিয়েই নহওক, আমাক যোগ্য সাংসদ লাগে। আৰু আমাৰ সমস্যাখিনি সংসদত উপস্থাপন কৰিব পাৰিব লগা সাংসদ এজন লাগে। আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব? সমস্যাসমূহ কোনখিনি সমস্যাক লৈ জনপ্ৰতিনিধিসকলে ইছ্যু বেছ পলিটিক্স কৰা উচিত, আৰু যোৰহাটক লৈ কি ধৰণৰ যোৰহতীয়া হিচাপে আপোনাৰ বিশ্লেষণ? হয় সুনীতা, লোকসভা নিৰ্বাচন সমাগত। এতিয়া বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন এজেণ্ডা লৈ ৰাইজৰ মাজলৈ আহিছে, আৰু তেনে সময়ত আচলতে এই সময়ছোৱাই আচলতে ৰাইজৰ কাৰণে এটা উপযুক্ত সময়। তাৰ পাছত জনপ্ৰতিনিধিজন ৰাইজৰ ৰজা হ'ব, আৰু তেনে প্ৰেক্ষাপটত আমি আচলতে গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ বিষয়বোৰ আমি আলোকপাত কৰাটো অত্যন্ত প্ৰয়োজন আছে। আৰু বিশেষকৈ দেখিছোঁ ৰাজনৈতিক দলবোৰে কোনো জাতীয় সমস্যাবোৰক লৈ, জাতীয় বিষয়বোৰক লৈ কোনো ধৰণৰ তেওঁলোকৰ এজেণ্ডা নাই। বৰ্তমান অসমত প্ৰায় 90 লাখ হিতাধিকাৰী আছে, তাৰ পৰা 1.5 কোটিলৈ কেনেকৈ নিব পাৰি, এই বিষয়বোৰহে আচলতে বিশেষকৈ আলোচনা হৈছে। অসমত প্ৰায় 3 কোটি 30 লক্ষ মানুহ আছে, তাৰ ভিতৰত যদি 1.5 কোটি মানুহে চৰকাৰৰ ওপৰতে যদি নিৰ্ভৰশীল হ'বলগীয়া হয়, তেতিয়াহ'লে আমি স্বত্বাধিকাৰী কেতিয়া হ'ম, আত্মনিৰ্ভৰশীল কেতিয়া হ'ম, এই বিষয়বোৰ আচলতে সকলোৱে অনুধাৱন কৰাৰ প্ৰয়োজন আছে। আৰু দ্বিতীয়তে ক'ব বিচাৰিছোঁ যে যোৰহাটৰ লোকসভা সমষ্টিটোত প্ৰায় 17,18,272 জন ভোটাৰ আছে। এটা ভৌগোলিকভাৱে এটা বৃহৎ সমষ্টি, তাত ৰাইজৰ বিভিন্ন আশা আকাংক্ষা, ৰাইজৰ বিভিন্ন মতামত আছে। দ্বিতীয়তে ক'ব বিচাৰিছোঁ যে যোৰহাটৰ বিধানসভাৰ ক্ষেত্ৰত যদি আমি কওঁ, যোৰহাটৰ বিধানসভাত ৰাস্তা পদূলি বহলীকৰণ বা বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ আমি লোৱা দেখিছোঁ। কিন্তু আনফালে যদি আমি চাওঁ, আজি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো দুৰৱস্থা, প্ৰায় 10 বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰিব পৰা নোৱাৰাটো, কাৰ্যক্ষম কৰিব নোৱাৰাটো, এইটো চৰকাৰৰ বিফলতা। মই দুইজনৰ ওচৰলৈ যাম, তাৰ আগতে মই আৰু দুটা ভাষ্য দিলেও তেতিয়া উত্তৰকেইটা বিচাৰিবলৈ মোৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেখেত কেন্দ্ৰীয় নেতা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে দেখা পোৱা যায় আমাৰ ৰাজনৈতিক
পৰিৱেশটো যদিও আমি গণতন্ত্ৰ নিৰ্বাচনটো গণতন্ত্ৰৰ আটাইতকৈ মহোৎসৱ হিচাপে আমি উদযাপন কৰাটো উচিত, কিন্তু যিখিনি বিষয় লৈ আচলতে ৰাজনীতি হ'ব লাগে, নিৰ্বাচন এটাৰ ফালে আগবাঢ়িব লাগে, ক'ৰবাত যেন আমি ক'ৰবাত স্থবিৰতা দেখা পাওঁ। আমি খুব তৰল ৰাজনীতিৰ মাজেৰে যেন আমি আগবাঢ়িব লগা হয়, বা ক্ৰিয়া প্ৰতিক্ৰিয়াবিলাক তেনেকুৱা আহে, কোনে কেতিয়া কোনটো দল ত্যাগ কৰিলে, কোনটো দলত যোগদান কৰিলে, সেয়া আচলতে নহয়। ইছ্যু বেছ ৰাজনীতি এটা হ'ব লাগে। বৰা ডাঙৰীয়া আৰু কলিতা ডাঙৰীয়া দুয়োগৰাকী মোৰ লগত একমত হ'ব চাগে। আপোনালোকৰ প্ৰতিক্ৰিয়া আহ্বান কি থাকিব আৰু যোৰহাটৰ সমষ্টি সাপেক্ষে? প্ৰথমতে ভাষণ প্ৰসংগত কথা প্ৰসংগত জিলা বিজেপিৰ সভাপতি ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছে যে আমাৰ যিগৰাকী বৰ্তমানৰ সাংসদ তেখেত মানৱ দৰদী বুলি কৈছে। কিন্তু মই দুটা কথা সুধিব বিচাৰিছো। ইতিমধ্যে ছাত্ৰ সন্থাৰ বিষয়ববীয়াগৰাকীয়ে সেইখিনি কথা উল্লেখ কৰি গৈছে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যেতিয়া আমাৰ যিটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেদি মানুহ যায়, এই 37 কিলোমিটাৰ ৰাস্তা যাওঁতে 16 চনতে নিৰ্মাণ কৰি 18 চনত শেষ কৰিবলগীয়া এই পথটো ইতিমধ্যে 3টা কোম্পানীয়ে দায়িত্ব শেষ কৰাৰ পিছত 4ৰ্থ কোম্পানীটোক দিবলগীয়া হ'ল। ইয়াত যি জমৰ যাতনা ভোগ কৰি আহে। মই এতিয়া আপোনালোকৰ ওচৰলৈ যাব বিচাৰিছো, কাৰণ প্ৰশ্নখিনি যদি প্ৰথম দুটা সংগঠনৰ প্ৰতিনিধি মই প্ৰশ্ন লৈ পেলাই আপোনালোকৰ ওচৰলৈ গৈছো, মই যদি কলিতা ডাঙৰীয়াক দুইটা প্ৰশ্ন একেলগ কৰি পেলাই মোৰো এটা সংযোজন কৰি পেলাই প্ৰশ্নটো সোধো যে হয় আপুনি কৈছে মানৱ দৰদী, কিন্তু তপন গগৈৰ মাননীয় সাংসদ তপন গগৈৰ, মোৰ প্ৰশ্নটো অকণমান দীঘলীয়া, আপুনি একেলগে লৈ ল'ব। সংসদত যোৱা 5টা বছৰ যদি আমি অকণমান পৰ্যবেক্ষণ কৰোঁ, তেতিয়া এজন সাংসদ হিচাপে যিটো হ'ব লাগিছিল, যিধৰণে 1996 চনৰ পৰা 2001 চনলৈকে হেমন্ত কলিতাই অসম বিধানসভাত দপদপাই আছিল, তেনেকুৱা পৰিৱেশ এটা আমি দেখা নাপাওঁ। প্ৰথম। দ্বিতীয়, তেওঁ কুৱেশ্যন কম কৰিছে, তাত মোৰ আপত্তি নাই। তেওঁ বিতৰ্কত কমকৈ অংশগ্ৰহণ কৰিছে, তাত মোক ক'ব লগা নাই। তেখেতে প্ৰাইভেট মেম্বাৰশ্বিপ বিল উত্থাপন কৰা নাই, তাতো মোক ল'ব লগা নাই। কিন্তু সাংসদৰ যিটো গড়, যিটো এভাৰেজ গড়, যিটো মাপকাঠি, তাত সৰ্বভাৰতীয় পৰ্যায়তকৈ তেখেত তলত আছে। সেইটোত মোৰ ক'ব লগা আছে। আৰু সমান্তৰালভাৱে বিজেপিৰ বাবে যোৰহাট সংসদীয় সমষ্টিটো কি ডাম্পিং গ্ৰাউণ্ড নেকি? যে কামাখ্যাত আছে সাংসদ আছিলে, সেইবাৰ পৰিৱেশ পৰিস্থিতি বেয়া আছিলে, তপন গগৈক আনিলে, এতিয়া তপন গগৈ আকৌ এবাৰ দিছে, গৌৰৱ গগৈক ইয়ালৈ প্ৰক্ষেপ কৰিলে কংগ্ৰেছে। মই তেখেতৰ ওচৰলৈকো যাম। গোটেইখিনি ৰজাৰ পৰা মন্ত্ৰীৰ পৰা সকলো উবুৰি খাই পৰিছে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে, অকল গৌৰৱ গগৈ। সেইটোৱেই কাৰণ। আপোনাৰ উত্তৰ? যে যিটো আপুনি প্ৰশ্ন কৰিছে, হয়, যে ডাম্পিং গ্ৰাউণ্ড, এই ডাম্পিং গ্ৰাউণ্ডৰ কথাটোত মোৰ একেবাৰে দ্বিমত আছে। যদি এইবাৰ সাংসদ তপন গগৈক প্ৰাৰ্থী নিদিলেহেঁতেন, তেতিয়াহ'লে বিদ্যায়তনিকভাৱেই হওক বা অন্য দিশৰ পৰাই হওক, তেতিয়াহ'লে এইটো ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হ'লহেঁতেন। দি পেলাই পস্তাই থকা হৈছে নেকি এতিয়া? কি কয়? দি পেলাই পস্তাই থকা হৈছে নেকি তপন গগৈ? দি পেলাই অকণো আমি প্ৰশ্ন নাই। কাৰণ যে আমি এনে মানুহ সাংসদ বিচাৰো যাৰ জৰিয়তে সংসদত আপুনি কিছুমান নিয়ম আছে। এক্সেক্টলি। প্ৰশ্ন কোনে উত্থাপন কৰিব পাৰে, প্ৰশ্নবিলাক কৰিবৰ কাৰণে আমি বহুতে নাজানো যে মন গ'লেই প্ৰশ্ন উত্থাপন কৰিব পাৰে। তাত লটাৰী হয়। লটাৰীত যেতিয়া কম সংখ্যক মানুহৰ পাৰ্টিৰ সদস্য থাকে, স্বাভাৱিকতে তেওঁবিলাকৰ প্ৰশ্নবিলাক অকণমান বেছিকৈ পায়। মই জানো এইটো কথা। 300 জন যেতিয়া সাংসদ থাকে, আৰু সেই 300 জন সাংসদৰ মাজৰ পৰা তপন গগৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা আজি কেইবছৰ হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ যিটো পৰিক্ৰমা, ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণে ৰাজনৈতিকভাৱে চিন্তা চৰ্চাৰ লগত সম্পৃক্ত হৈ থাকে, বা ৰাজনৈতিক দায়বদ্ধতা, বিভিন্ন দায়বদ্ধতাৰে পৰিপূৰ্ণ বহুকেইজন এনে ৰাজনৈতিক ব্যক্তি আছে, তাত তেওঁবিলাকৰ শাৰীত তপন গগৈ এতিয়াও বহু কনিষ্ঠ। কিন্তু আজি আমাৰ গৌৰৱ গগৈক তাইক ডেপুটি লিডাৰ দিছে। কিয়? পৰিয়ালতন্ত্ৰবাদক আজি কংগ্ৰেছে পৃষ্ঠপোষকতা কৰে। শশী থাৰুক কিয় ডেপুটি লিডাৰ দিয়া হোৱা নাই? গৌৰৱ গগৈ ডাঙৰীয়াতকৈ ভাষাত সলসলীয়া শশী থাৰুৰ 1000 গুণে ওপৰত। সুদূৰ ইংলেণ্ডত ভাৰতীয়ত্ব প্ৰতিষ্ঠা কৰিছে, স্বীকাৰ কৰোঁ। শুনক, নিৰ্দিষ্ট মানুহৰ মাজত ক'বলৈ নিদিয়ে, ডেপুটি লিডাৰক ক'বলৈ দিয়ে। আপোনালোকেও জানে নিশ্চয় কথাখিনি সুধি লওক। প্ৰশ্ন ক'ত
ডেপুটি লিডাৰজনে ক'বলৈ সুযোগ পায় আজিলৈকে কি কৈছে অসম সম্পৰ্কে কি কৈছে গৌৰৱ গগৈ উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কে কি কৈছে অকল মণিপুৰ সম্পৰ্কে ঠিক আছে কলিতা ডাঙৰীয়া নাই এই পৰিৱেশটো নকৰিব গৌৰৱ গগৈ ভাষাত অসম নাই নাই শুনি লওক অকণমান শুনি ল'বলৈ দিয়ক অকণমান ৰ'ব ধন্যবাদ ধৰিছো কলিতা ডাঙৰীয়া অকণমান ৰ'ব মই এটা কথা সুধিব বিচাৰিছো মই আপোনাৰ লগত একমত মই এক মিনিট ৰ'ব এইটো ৰাজনীতি আচলতে গৌৰৱ গগৈ নকৰে তপন গগৈ নকৰে হয় মই কৈছো যে এইটো ৰাজনীতি গৌৰৱ গগৈ নকৰে তপন গগৈ নকৰে গতিকে কোনেও নকৰে আপুনি যিটো কথা ক'লে মই প্ৰথম যেতিয়া প্ৰশ্নটো সুধিছো ৰ'ব প্ৰশ্নটো মই কৰি থাকোঁতে ৰ'ব নাই এইটো নকৰিব মই আপোনালোকৰ প্ৰতিনিধি তাত আছে মই এইটো কথা জানিব বিচাৰিছো আপুনি যিটো কথা ক'লে যে কিছুমান নিয়ম আছে কিন্তু মই যদি আপোনাক এনেকে সুধো প্ৰথমতে মই আপোনাক কৈছিলো যে প্ৰশ্ন কম সুধিছে তাত মোৰ ক'ব লগা একো নাই বিল এখন বা বিতৰ্কত অংশগ্ৰহণ কম কৰিছে মই একমত যে এটা সৰু ভাৰতীয় দল ইমান সকল সাংসদ আছে নিৰ্দিষ্ট সময় ডিভাইডেড বাই অল এমপিজ সময় কম পাবই কিন্তু সংসদত উপস্থিত থাকিবলৈ লটাৰী কৰিব লাগে নেকি মোৰ দুই নম্বৰ প্ৰশ্ন উপস্থিতিৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়তকৈ কম তপন গগৈ 2 নম্বৰ প্ৰশ্ন তপন গগৈ ক'ৰ পৰা আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল যিখিনি বিষয় লৈ এজন ছাত্ৰ নেতাই জীৱনৰ অৰ্ধেক সময় পাৰ কৰিলে সেই বিষয়খিনিক লৈ কোন দিনাখনি তপন গগৈয়ে সংসদত কিবা এটা উত্থাপন কৰিলে 1 অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰ্যকৰীকৰণ 2 বান খহনীয়া সমস্যা 6 জনগোষ্ঠীৰ জনজাতিকৰণ বা যিখিনি দাবী লৈ তেখেতসকলে আন্দোলন কৰিছিলে ৰাজপথলৈ ওলাই আহিছিলে অনশনত বহিছিলে মোক কেইটামান উদাহৰণ দিয়কচোন অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ যি আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টা দেখা নাই মই কৈছো যে এইখিনিৰ বাবে যিখিনি কাৰ্যকৰীকৰণৰ বাবে মন্ত্ৰী পৰ্যায়ৰ পৰা গৃহমন্ত্ৰী পৰ্যায়লৈকে যিখিনি যোৱা সময়ছোৱাত আলোচনা হ'ল আৰু সেই আলোচনাখিনিৰ মাজত ইতিমধ্যে সেইখিনিৰ ইতিবাচক ৰূপবিলাক আমি দেখোঁ কাৰ সম্পৰ্কে মই নকওঁ কাৰ সম্পৰ্কে এখন যদি আপোনালোকে জানে যিকোনো এটা বস্তু পাবলৈ হ'লে এটা পন্থাৰে যাব কিন্তু মই যদি আপুনি কৈছে সদিচ্ছাৰে কৰিছে মই যদি এনেকে সুধো যে যিখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিল হয় বিপ্লৱ শৰ্মাৰ নেতৃত্বত সেই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দেশৰ সদনত কৈছিল দাড়ি কমা নোহোৱাকৈ পালন কৰা হ'ব প্ৰথম কথা সেই প্ৰতিবেদনখন সাজু হোৱাৰ পিছত তাত যিজন চৰকাৰৰ প্ৰতিনিধি থাকে মেম্বাৰ ছেক্ৰেটাৰী তেখেতৰ চহী নোহোৱাকে ছাবমিট কৰিব লগা পৰিৱেশ এটা হ'ল দিল্লীয়ে গঠন কৰা কমিটিৰ প্ৰতিবেদন দিছপুৰে ল'ব লগা হ'ল দিছপুৰে লোৱাৰ পিছত দিল্লী পাবলৈ বহুত দূৰ বাকী থাকিল আকৌ সেইখন পৰ্যবেক্ষণ কৰিবলৈ এখন মন্ত্ৰী পৰ্যায়ৰ বৈঠক কমিটি গঠন কৰি দিয়া হ'ল অজন্তা নেওগ অতুল বৰাৰ নেতৃত্বত এয়া হৈছে কিছু কাম কৰিবৰ বাবে আমি কৰিব লাগে গতিকে কৰিবৰ বাবে একটা ঘোষণা দিয়ে ব্যৱস্থা নকৰো ভাৰতীয় জনতা পাৰ্টিয়ে এনে ব্যৱস্থাৰে কাৰ্যৱলী কৰে যি কাম আন্তৰিকতাপূৰ্ণ আৰু বাস্তৱসন্মতভাৱে হ'ব লাগিব আইনগতভাৱে ৰূপায়ণ কৰা আৰু প্ৰশাসনীয়ভাৱে ৰূপায়ণ কৰিবৰ বাবে যিখিনি ব্যৱস্থাৱলী গ্ৰহণ কৰিব লাগে সেইখিনি ঘপককৈ হৈ নপৰে এখন আইনগত কথা বা তাৰ কাৰ্যকৰীকৰণৰ কাৰণে যিখিনি ব্যৱহাৰিক প্ৰক্ৰিয়া কৰিব লাগিব সেই ব্যৱহাৰিক প্ৰক্ৰিয়াবিলাকৰ লগত সময়ৰ কিছু সময় আছে আৰু নিশ্চয় ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ জনজীৱনক এনেভাৱে গতিশীল আৰু এনেকুৱাভাৱে আশ্বস্ত কৰি তুলিছে য'ত আমি তাত সন্দেহ কৰিবলগীয়া ঠিক হয় মই অনুভৱ কৰোঁ যে কিছু আৰু গতিত ত্বৰান্বিত হ'ব লাগিছিল কিন্তু সময়ে সময়ে আমাক কৰবাত যেন জ্যোতি পেলাইছে তেনেকুৱাও এক পৰিৱেশ হয় কিন্তু মই এটা শাসকীয় দলৰ এটা
বিশেষ দায়িত্বপ্ৰাপ্ত ব্যক্তি হিচাপে বা মোৰ ৰাজনৈতিক জীৱনৰ বিভিন্ন চৰকাৰৰ কাৰ্যকলাপবিলাক বিশ্লেষণ কৰিলে মই দেখোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে অসমৰ এই বিশেষ বিষয়টোৰ ক্ষেত্ৰত অতি আন্তৰিকতাপূৰ্ণভাৱে লৈছে। অনাগত দিনতো সেই আন্তৰিকতাপূৰ্ণ ব্যৱস্থাৰে অসমৰ জনজীৱনক আশ্বস্ত কৰি তুলি তাক ব্যৱহাৰৰ আৰু কাৰ্যকৰীকৰণৰ বাবে ব্যৱস্থা ল'ব। দল সংগঠনে ক'ব। মই এতিয়া হেমেন বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰশ্ন যিহেতু তেখেতসকলৰ কিছু শাসক পক্ষলৈকে গৈছে, কিন্তু মোৰ কথাটো মই যদি আপোনাক এনেকৈ সোধোঁ, যিটো আমি পেৰাচুট লেণ্ডিং বুলি কওঁ, আজি শাসক পক্ষই অভিযোগ, মোৰ প্ৰশ্নকেইটা শাসক পক্ষৰ অভিযোগৰ লগত সম্পৃক্ত। কেইবাজনো মন্ত্ৰীয়ে ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাই আছে যে যিটো কথা হেমন্ত কলিতা ডাঙৰীয়াই প্ৰথমতে উত্থাপন কৰিছে যে তেখেতে উপদলপতি পাইছে অকল তৰুণ গগৈৰ সন্তান গৌৰৱ গগৈ হোৱাৰ বাবে। তেখেতে উত্থাপন কৰিছে, মই সেইটো প্ৰসংগলৈ নাযাওঁ, যে শশী থাৰুৰ বহুত ফাৰ বেটাৰ দেন গৌৰৱ গগৈ, সেইখিনি মোক ক'ব লগা নাই। কিন্তু সেইটো একেবাৰে নোহোৱাও নহয় কথাটো, যে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ নোহোৱা হ'লে সাংসদ 2014 চনত, 2019 চনত সাংসদ, এইখিনি পৰিয়ালতন্ত্ৰৰে এটা অংশ নেকি? প্ৰথম কথা, হেমন্ত কলিতা দাই যেতিয়া কথা কৈছিলে মই কথা কোৱা নাই, আৰু নিশ্চয় কোনো হুলস্থুল নকৰিব। আৰু মই এনেকুৱা কথা নকওঁ যিটো মোৰ হাতত তথ্য নাই। মই প্ৰত্যেকটো তথ্য সমৃদ্ধভাৱে ক'ম। তাত যদি হুলস্থুল কৰে তেতিয়া ভাবিম যে আমাক কথা ক'বলৈ সুবিধা দিয়া নহয়। তেখেতে যথেষ্ট সময় কৈছে। প্ৰথম কথা, গৌৰৱ গগৈ ডাঙৰীয়া আজিৰ তাৰিখত কি সেই কথাটো নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। নিজৰ যি যোগ্যতাৰ বলত তেওঁ শ্ৰেষ্ঠ পাৰ্লিয়ামেণ্ট হ'ব পাৰিছে, নাম্বাৰ 1। নাম্বাৰ 2, তেওঁ দুবাৰকৈ কলিয়াবৰৰ পৰা জিকাৰ পিছত আজিৰ তাৰিখত তেখেতক 3টা সমষ্টি নিজে কৈছে যে তেওঁ 3টা ঠাইত আবেদন কৰিছিলে, নগাঁও, কাজিৰঙা আৰু ইয়াত তেওঁ পিতৃগৃহৰ কাৰণে ইয়ালৈ তেওঁ আহিছে আৰু দেখিছে ইয়াত কিছু কংগ্ৰেছৰ কিছু মানুহ বাহিৰ হৈ যোৱাৰ বাবে ইয়াত আচলতে যিটো এটা ফুট বৈছে, এটা কাৰেণ্ট আছে ভিতৰুৱা। আৰু মই কৈছোঁ হেমন্ত কলিতা ডাঙৰীয়াই যিটো কথা কৈছে যে তেখেতে কৈছে যে তেখেতসকলে প্ৰতিশ্ৰুতি পালন কৰে আৰু অলপ পলম হ'ব পাৰে। মই তথ্য সহকাৰে দুটামান কথা কম, সকলোৱে জানে যদিও যিহেতুকে মই সুযোগ পাইছোঁ এই কথাটো মোক ক'বলৈ দিব লাগিব। প্ৰথম কথা, 2014 চনত যেতিয়া মোদী ডাঙৰীয়া যেতিয়া নিৰ্বাচনত নামিছিলে, প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হৈছিলে, তেখেতে কৈছিলে যে 16 মে'ৰ পাছত বিদেশীয়ে তালি টোপোলা বান্ধিব লাগিব। কিন্তু আজিৰ তাৰিখত সেই বিষয়টোৰ প্ৰতিশ্ৰুতি কেনেকুৱা ধৰণৰ মই তেখেতৰ পৰা জানিব বিচাৰিম। দ্বিতীয়তে কৈছে যে বিদেশত থকা ছুইচ বেংককে ধৰি তেওঁলোকে টকাখিনি আনিব, 15 লাখকৈ বিতৰণ কৰিব। পুৰণা সাধু কথা হ'ল এইবিলাক, তেওঁলোকেতো সাধু কথা কোৱাটো উস্তাদ, তথাপিতো মই কৈছোঁ। তাৰপিছতে কৈছে যে লুই বাৰ্গাৰ, সাৰদা, উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ যিটো কেলেংকাৰী, তাত এখন তেওঁলোকে পুস্তিকা প্ৰকাশ কৰিছিলে। সেই পুস্তিকাখন মোৰ লগত আছে। তাত হিমন্ত বিশ্বৰ নামটো তাত জড়িত হৈ আছিলে। পিছত কি কাৰণত এইটো তেওঁ নোহোৱা হৈ গ'ল, এই উত্তৰটো তেখেতে দিব লাগে। 2016 চনৰ নিৰ্বাচনৰ আগতে কৈছিলে যে ব্ৰহ্মপুত্ৰৰ খনন হ'ব, দুয়োপাৰে এক্সপ্ৰেছ হাইৱে হ'ব। আমি ভাবিছিলোঁ হ'ব, কিন্তু সেইটো কেনেকুৱা কিমান অগ্ৰগতি হৈছে ক'লে ভাল হ'ব। APSC যিটো কেলেংকাৰী হৈছিলে, ৰাকেশ পালক জেলত ভৰাই দিয়া হ'ল, ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্ত প্ৰতিবেদন দাখিল কৰা হ'ল। তাত তেখেতে 46 জন ব্যক্তিক দোষী আৰোপ কৰিলে। তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ ক'লে, সেইটো মই কোৱা নাই, এতিয়া আপুনি PDF ফাইল চালে পাব। কিন্তু তাত মুহূৰ্ততে মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT গঠন কৰিলে। আজি তাৰিখত টিভিত দেখিছোঁ হঠাতে বোলে APSC কাৰ্যালয়ত তেওঁলোকে কিবা তদন্ত কৰিছে। আমি সদায় CBIকো আমি ন্যায়িক তদন্ত বিচাৰোঁ। এজন উচ্চ ন্যায়ালয়ৰ যেতিয়া ন্যায়াধীশে, প্ৰাক্তন ন্যায়াধীশে এটা তদন্ত প্ৰতিবেদন কৰিলে, তাৰ কিন্তু কোনো প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ বিচৰা নাছিলে। কিন্তু আজি বিপ্লৱ কুমাৰ শৰ্মাৰ সেই তদন্তৰ প্ৰতিবেদন আজি পালন কৰা নহ'ল। তেওঁলোকে ট্ৰাইবেল বেল্টত মাটি পট্টা দিম বুলি কৈছিলে। মোৰ হাতত তথ্য আছে, আজিৰ তাৰিখত 11 লাখতকৈ অধিক নাগৰিকে তেওঁলোকে আচলতে মাটি পট্টা পোৱা নাই, বসুন্ধৰাৰ অন্তৰ্ভুক্ত হোৱা নাই। মাত্ৰ 3% তেওঁলোকে পাইছে ট্ৰাইবেল বেল্টত। আৰু 2021 চনত হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বছৰেকত তেওঁলোকে 1 লাখকৈ নিবনুৱাক তেওঁলোকে নিযুক্তি দিব। আজিৰ তাৰিখত মোৰ হাতত থকা তথ্য মতে তেওঁলোকে আচলতে 2 বছৰত তেওঁলোকে দিলে 84,383টা পোষ্টত এপইণ্টমেণ্ট, ভেকেণ্ট পোষ্ট, নতুন গতিকে মই বিচাৰিছোঁ যে এই কথাখিনি উত্তৰ দিব লাগে। বুজা উচিত 1952 চন জীপ কেলেংকাৰী হৈছিল। জীপ কেলেংকাৰী কোনে কৰিছিল ভাৰতবৰ্ষত? 47 চনৰ পৰা 5টা বছৰ মাত্ৰ ভাৰতবৰ্ষ স্বাধীন হোৱা হৈছিল।
লগতে ৰাফেলতো তেতিয়া কৰিলে ভাল হ'ব, ৰাফেলটো আহিব লাগে লগতে। তাকে তেতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী কেচি মেননক জিনত জীপ কেলেংকাৰী হৈছিল। ভাৰতবৰ্ষৰ ৰাজনীতিৰ প্ৰথমটো কেলেংকাৰী, আৰু সেই কেলেংকাৰীৰ কাৰণেই ভাৰতবৰ্ষৰ ৰাজনীতিত নতুন ধাৰা সূচনা হৈছিল। 1952 চন ভাৰতবৰ্ষৰ ৰাজনীতিত কি হৈছিল জানে? জনসংঘৰ ৰাজনীতিয়ে নতুন প্ৰাসংগিক ৰূপ পাইছিল আৰু কংগ্ৰেছে আৰম্ভ কৰিছিল কেলেংকাৰী। জনসংঘই আৰম্ভ কৰিছিল শুদ্ধ আন্তৰিকতাপূৰ্ণ মানৱতাবাদী দৰ্শনেৰে নীতিৰ ধাৰা, আৰু কংগ্ৰেছে আৰম্ভ কৰিলে জীপ কেলেংকাৰী। সংযোজন কৰিব পাৰো নেকি? হয়, মই অকণমান সংযোজন কৰিব বিচাৰিছো। মই এটা কথা সংযোজন কৰিব বিচাৰিছো যে মই একদম একমত আপোনাৰ লগত। হয়, জীপ কেলেংকাৰী, কিন্তু বিজেপিৰ হাতত কি এনে ৱাশ্বিং মেচিন এটা আছে? হয়, সেই কেলেংকাৰী কৰা মানুহবিলাক সোমাই দিয়াৰ লগে লগে ভাল হৈ যায়। যদি কিবা প্ৰমাণ থাকে তেতিয়া নিশ্চয় সেইখিনি হ'ব। বাংগাৰুপা লক্ষ্মণ ভাৰতীয় জনতা পাৰ্টিৰ এজন সভাপতি আছিল। এদিন এজন মানুহে কিবা কাৰণত আহি তেওঁ ফচাব, এইটো এটা ডাঙৰ কেলেংকাৰী, এটা অভিসন্ধি আছিল, আৰু তেওঁক কেইটামান টকা উপঢৌকন দিছিলেহি, আৰু সেই বাংগাৰুপা লক্ষ্মণক ভাৰতীয় জনতা পাৰ্টীয়ে দলৰ পৰা সভাপতিৰ পৰা বিতাড়িত কৰিছিল। সেই কথাটো আভ্যন্তৰীণ বিষয় আছিল, কিন্তু সেইটো কিমান ধৰণৰ কথা? সেইটো আজি প্ৰায় 15 বছৰ বা 20 বছৰ আগৰ কথা। মইতো প্ৰশ্নটো সেইটোৱে, আজি পৰা 15 বছৰ আগৰ বিজেপিটো এতিয়া হৈ আছেনে? মই এইটো ঠিক, সময়ে মানুহক এটা আধুনিক ধাৰণাৰ লগত, কিন্তু মই এইটো নকওঁ যে সেই আধুনিক ধাৰণাৰ লগত সম্পৃক্ত, কিন্তু মানুহ সদায়েই ৰত্নাকৰ হৈ নাথাকে। ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ উদাহৰণ বিভিন্ন আছে। আৰু ৰ'ব কেলে কৈছে? আপোনালোকৰ কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। যিটো দলে ভাৰতৰ ইতিহাসত কলা অধ্যায়ৰ সূচনা কৰিলে, গণতান্ত্ৰিক প্ৰমূল্যবোধক 1975 চনৰ জুন মাহত নিষেধ কৰা দলটোৱে আজি কোনো কথা কোৱাৰ নৈতিক অধিকাৰ হেৰাই পেলাইছে। এইখন যোৰহাটত দেৱেশ্বৰ শৰ্মাৰ দৰে ব্যক্তিক জেল পোতাশালত পেলাইছিল, দুলাল বৰুৱাৰ দৰে ব্যক্তিক জেললৈ লৈ গৈছিল। এইসকল মানুহৰ কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। আজি নৈতিক অধিকাৰ আছে, সবকা সাথ সবকা বিকাশ বুলি কোৱা। ধন্যবাদ। মই আকৌ আপোনাৰ ওচৰলৈ আহিম। হেমেন বৰা ডাঙৰীয়া, যিহেতুকে কৈছে এটা প্ৰশ্ন কৰিব লাগিব। দেৱেশ্বৰ শৰ্মা ডাঙৰীয়াৰ কথা কৈছে, খুব ভাল লাগিছে। আপুনি দেৱেশ্বৰ শৰ্মা ডাঙৰীয়াৰ কথা কৈছে, কিন্তু এই তপন গগৈ ডাঙৰীয়া এই দেৱেশ্বৰ শৰ্মাৰ লগত আপোনাৰ তুলনা কৰিব পাৰি নহয়? 1 নম্বৰ। 2 নম্বৰ ঠিক আছে, নালাগে ভুল ব্যাখ্যা নিদিব, ভুল ব্যাখ্যা নিদিব। কৰিছে বুলি কোৱা নাই, কৰিছে বুলি কোৱা নাই, কৰিছে বুলি কোৱা নাই, মই কৰিছে বুলি কোৱা নাই। মই কৈছো যে সেইটো কৰিব পাৰি নেকি? মই দিছো, মোৰ প্ৰশ্নটো হৈছে খেলিমেলি লগাই কৈছো। মই ধুনীয়া প্ৰশ্ন এটা তেখেতৰ পৰা বিচাৰিছো। তেখেতে মই কৈছো যে এই মই প্ৰশ্ন নকৰোঁ, পিছত কৰিম। ধন্যবাদ জনাইছো। ঠিক প্ৰশ্নটো কৰিয়ে দিছো, প্ৰশ্নটো কাৰণে কৰিছো। মই কৈছো এজন বিজেপি নেতা দেখুৱাই দিয়ক যি স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। মই পিছত আহি আছো।